নমস্কাৰ 30টা দিন 30টা ভিডিঅ' আহিবলগীয়া 30টা ভিডিঅ' আপোনালোকৰ হয়তো জীৱন সলাব পাৰে কাৰণ আছামিয়াৰ বুকৰ পৰা যিকেইটা মই অলৰেডি কুৱেশ্যন দিলোঁ যিকেইটা ভিডিঅ' দিলোঁ এইটো 51 নম্বৰ ভিডিঅ' আৰু আপোনাৰ যিকেইটা ভিডিঅ' আহিব গতিকে কমপ্লিট আমি আছামিয়াৰ বুকখন কমপ্লিট কৰি দিম আৰু এডিআৰিৰ লগতে বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে আছামিয়াৰ বুকখন কিমান ইম্পৰ্টেণ্ট আছাম জিকেৰ কাৰণে আপোনালোকে আছামিয়াৰ বুকখন চালে আৰু এক্সট্ৰাকৈ আপোনালোকে আছাম জিকে চাবলৈ প্ৰয়োজন নাই যদিহে আপোনালোকে বুজি নাপায় আগৰ কুৱেশ্যন পেপাৰ কেইখন চাব গম পাব যে অসমৰ ওপৰত কিমান ধৰণৰ কুৱেশ্যন আহে কিছুমান হয়তো কনফিউজনত থাকে যে মই কি কিতাপ পঢ়িম পৰীক্ষা আহিলেই বহুতে নাৰ্ভাছ হৈ যায় নাৰ্ভাছ হ'ব নালাগে এখন দুখন ষ্টেণ্ডাৰ্ড কিতাপ পঢ়ক তাৰপিছত আপোনালোকে বাকীবোৰ টপিকবিলাক আপোনালোকে কালেক্ট কৰক অ'কে পঢ়াৰ সেইটো এটা ছিষ্টেম এতিয়া আমি আছামিয়াৰ বুকৰ ছিৰিজটো আহি আজি 51 নম্বৰ পাৰ্ট পালোঁ গতিকে আগৰ পাৰ্টবোৰ চোৱা নাতে চাব যিকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ খুবেই ইম্পৰ্টেণ্ট গতিকে মৰ্ণিং লুচেন জিকিৰ ছিৰিজৰ এটা ভিডিঅ' দিছোঁ আৰু এতিয়া আছামিয়াৰ বুকৰ গতিকে দুটা ছিৰিজে কণ্টিনিউৱাছলি চলাই আছোঁ আৰু বহুত ইম্পৰ্টেণ্ট গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাব আৰু সকলোৰে শুভেচ্ছা থাকিল পৰীক্ষালৈ বেছি দিন নাই পঢ়ক অকল ইউটিউবৰ ভিডিঅ' বুলিয়ে নহয় নিজাকৈ পঢ়িবলৈ ট্ৰাই কৰিব ইউটিউবটো আপোনালোকে ছেকেণ্ড অপশ্যন হিচাপে ৰাখিব বহুতে সুধি থাকে যে দাদা আমি ইউটিউবৰ পৰা পঢ়িলে আমি পৰীক্ষাত পাছ হ'মনে একচুৱেলি তোমালোকে আগতে টপিকটোৰ ওপৰত কনচেপ্টটো ক্লিয়াৰ হ'বলৈহে ইউটিউবৰ ভিডিঅ' চাব লাগে অ'কে আৰু নিজাকৈ প্ৰেক্টিছ কৰিলে কি হয় তোমালোকে যদি নিজাকৈ কিতাপ পঢ়া তোমালোকৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে আৰু মাইণ্ডটো তাৰমানে তোমাৰ ৰিহাৰ্চেল হৈ থাকে অ'কে তুমি যদি এবাৰ কিতাপটো পঢ়া তাৰপিছত সেই টপিকৰ ওপৰত যদি তুমি ইউটিউবত ভিডিঅ' চোৱা তেনেহ'লে তোমাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক তেনেকৈ তোমালোকৰ এক্সামৰ কাৰণে হেল্প হ'ব অকল ভিডিঅ'ৰ ওপৰতে ডিপেণ্ডেড হৈ নাথাকিবা অ'কে যদি আজিৰ ভিডিঅ'টো আপোনালোকে শেষ কৰি চাই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন গম পাব আছাম জিকেৰ ওপৰত গতিকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ মানে চ' ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অষ্টৰক উপন্যাসখনৰ ৰচনা কোনে কৰিছিল দ্য নভেল অষ্টৰাগ ইজ অৰ্থড বাই অষ্টৰাগ যিখন নভেল বা উপন্যাস সেইখন কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হৈছে হোমেন বৰগোহাঁইদেৱৰ ৰচনা হৈছে অষ্টৰাগ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছে হু ইজ পপুলাৰলি নউন সুধাকণ্ঠ অ'কে জনপ্ৰিয়ভাৱে সুধাকণ্ঠ নামেৰে কাক জনা যায় আমি সকলোৱে জানো এইটো এনচাৰ আমি সকলোৱে জানোৱেই কাক জনা যায় সুধাকণ্ঠ আৰু ইয়াৰ মাজত এটা কথা কৈ দিওঁ এই ছিৰিজটো গেট 3 গেট 4 দুয়োজনৰ বাবে হেল্পফুল হ'ব গতিকে নাভাবিব যে অকল গেট 3 কাৰণে কুৱেশ্যন দিছে অকল গেট 4 কাৰণে কুৱেশ্যন দিছে দুয়োটাৰ কাৰণে দিয়া হৈছে সুধাকণ্ঠ নামেৰে আমি ভূপেন হাজৰিকাদেৱক জনা যায় আমাৰ সকলোৰে প্ৰিয় চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ ন'ন এজ দ্য শেৱালি পয়েট শেৱালি কবি বুলি কাক জনা যায় শুদ্ধ উত্তৰটো হৈছে ৰত্নকান্ত বৰকাকতি অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৰীক্ষিত নাৰায়ণ ৱাজ দ্য ৰুলাৰ অফ হুইচ অফ দ্য ফলোইং ৰিজন অফ এনচিয়েণ্ট আছাম পৰীক্ষিত নাৰায়ণ প্ৰাচীন অসমৰ তলৰ কোনটো অঞ্চলৰ শাসক আছিল কাৰেক্ট এনচাৰটো হৈছে কোচ হাজো অ'কে পৰীক্ষিত নাৰায়ণ কোচ হাজোৰ শাসক আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আফটাৰ দ্য ডেথ অফ গোপীনাথ বৰদলৈ ইন 1950 দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম ৱাজ 1950 চনত বা 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল কোন আছিল বাৰু কাৰেক্ট এনচাৰ হৈছে বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য টোটেল নাম্বাৰ অফ প্ৰডাক্ট টু গেট GI টেগ ফ্ৰম আছাম টিল নাও আগষ্ট 2022 গতিকে কেতিয়াবা কুৱেশ্যনটোত আপোনালোকৰ এটা চন ধৰি ল'ব পাৰে আপোনালোকে নাভাবিব যে বৰ্তমানৰ কথা সুধিছে তাতে ডেট বা চন এটা দিয়া থাকিব অ'কে এই চনটোৰ ওপৰতে ডিপেণ্ডেড আপোনাৰ কুৱেশ্যনটো হ'ব এতিয়া ইয়াতে কি সুধিছে অসমৰ পৰা এতিয়ালৈকে আগষ্ট 2022লৈকে বুলি কৈছে আগষ্ট 2022লৈকে GI টেগ পাবলৈ মুঠ সামগ্ৰীৰ সংখ্যা কিমানতে অসমৰ 2022লৈকে GI টেগ পাইছিল আৰু বৰ্তমান 2024লৈকে GI টেগ কিমানটা সামগ্ৰী অসমৰ পাইছে কমেণ্ট কৰিব আৰু আমাক ক্লাছবোৰ কৰি কেনেকুৱা লাগে আপোনালোকে জনাবচোন ভাল লাগে তেতিয়া
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 9টা 2022 চনলৈকে অসমৰ জিআই টেগ পোৱা সামগ্ৰীৰ সংখ্যা আছিল 9টা কিন্তু 2024 লৈকে কিমানটা জিআই টেগ পোৱা সংখ্যা হৈছে আপোনালোকে কমেণ্ট কৰিব নেক্সট কুৱেশ্যনটো আহিছোঁ হু ৱাজ এৱৰ্ডেড দ্য প্ৰেষ্টিজিয়াছ শান্তি স্বৰূপ ভটনাগৰ প্ৰাইজ ফৰ দ্য ইয়াৰ 2021 ফ্ৰম আছাম অসমৰ পৰা 2021 বৰ্ষৰ সন্মানীয় শান্তি স্বৰূপ ভটনাগৰ বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনসাৰটো হৈছে ডক্টৰ বিনৰ কুমাৰ শইকীয়া নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ অফ দ্য ফলোয়িং কনষ্টিটুৱেঞ্চিজ অফ আছাম এছেম্বলি ইজ ৰিজাৰ্ভ ফৰ চিডেল ট্ৰাইব অসম বিধানসভাৰ তলৰ কোনটো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কাৰেক্ট এনসাৰ হৈছে মাজুলী নেক্সট কুৱেশ্যনটো আহিছোঁ What is the name of the first Assamese children magazine? প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে ল'ৰা বন্ধু 1988 পাব্লিছ হৈছিল নেক্সট কুৱেশ্যনটো আহিছোঁ Who among the following was chosen for the first Jagannath Thakur Sahitya Bata Literary Award 2021? 2021 চনৰ প্ৰথমটো জগন্নাথ ঠাকুৰ সাহিত্য বঁটা তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে নিৰ্বাচিত হৈছিল বা কোনে পাইছিল? কাৰেক্ট এনসাৰটো হৈছে তপন দাসে ওকে নেক্সট কুৱেশ্যনটো আহিছোঁ Who is appointed as first ever Sports Ambassador of Assam? অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? কাৰেক্ট এনসাৰটো হৈছে হিমা দাসক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো আহিছোঁ Which Assamese film bagged the Rajat Kamal as the best Assamese film in the 67 National Film Award Ceremony 2021? 2021 চনৰ 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত কোনখন অসমীয়া ছবিয়ে ৰজত কমল শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে? কাৰেক্ট এনসাৰটো হৈছে ৰনুৱা হু নেভাৰ সাৰেণ্ডাৰ্ড ওকে ৰনুৱা নামৰ ফিল্মখনে নেক্সট কুৱেশ্যনটো আহিছোঁ হু ইজ পপুলাৰলি ন'ন এজ দ্য ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় বা কাক জনা যায় কাৰেক্ট এনসাৰটো হৈছে আনন্দ চন্দ্ৰ আগৰৱালা নেক্সট কুৱেশ্যনটো আহিছোঁ হু হেজ বিন এৱাৰ্ডেড উইথ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আছাম অসম বৈভৱ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাৰে কোনে বা কাক সন্মানিত কৰা হৈছে অসম বৈভৱ বঁটাৰে কাৰেক্ট এনসাৰটো হৈছে ডক্টৰ তপন শইকীয়া নেক্সট কুৱেশ্যনটো আহিছোঁ Which of the following became the first Indian state to adopt the Model Tenancy Act 2021? তলৰ কোনখন ৰাজ্যই মডেল টেনেন্সি এক্ট 2021 গ্ৰহণ কৰা প্ৰথমখন ভাৰতীয় ৰাজ্য হিচাপে পৰিগণিত হৈছে কাৰেক্ট এনসাৰটো হৈছে অসম নেক্সট কুৱেশ্যনটো আহিছোঁ Name the first Assamese ever who became the Director General of National Museum, New Delhi. নতুন দিল্লীৰ নেশ্যনেল মিউজিয়ামৰ ডাইৰেক্টৰ জেনেৰেল হোৱা প্ৰথম অসমীয়া কোন আছিল? কাৰেক্ট এনসাৰ হৈছে ডক্টৰ ৰবীন্দ্ৰদেৱ চৌধুৰী মনত ৰাখিব নেক্সট কুৱেশ্যনটো আহিছোঁ নেম দ্য ফাৰ্ষ্ট আছামিজ টু বিকাম দ্য ডাইৰেক্টৰ অফ নেশ্যনেল মিউজিয়াম ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক হোৱা প্ৰথম অসমীয়াৰ নাম কি বা প্ৰথম অসমীয়াজন কোন আছিল? কাৰেক্ট এনসাৰ হৈছে ডক্টৰ ৰবীন্দ্ৰদেৱ চৌধুৰী নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ ট্ৰাইব অফ আছাম অৰ্গেনাইজ জুডিমা ফেষ্টিভেল টু প্ৰমোট ইটছ আৰ্ট এণ্ড কালচাৰ পাৰফৰ্মিং আৰ্টছ এণ্ড এথেনিক প্ৰেক্টিছ অসমৰ কোনটো জনগোষ্ঠীয়ে নিজৰ কলা সংস্কৃতিৰ পৰিৱেশন কলা আৰু জনগোষ্ঠীৰ প্ৰচাৰৰ বাবে জুডিমা মহোৎসৱৰ আয়োজন কৰে?
কোনটো ট্ৰাইবে আয়োজন কৰে যদিমা মহোৎসৱ কাৰেক্ট এনসাৰটো হৈছে দ্য ডিমাছা ট্ৰাইব ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ ন'ন এজ লোকবন্ধু লোকবন্ধু নামেৰে কাক জনা যায় লোকবন্ধু নামেৰে কাক জনা যায় কাৰেক্ট এনসাৰ হৈছে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ ওৱান অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট মছজিদ ইন আছাম তলৰ কোনটো মছজিদ অসমৰ আটাইতকৈ পুৰণি মছজিদ কাৰেক্ট এনসাৰ হৈছে পানবাৰী মছজিদ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য টেল অফ নমেডিক সোল ইজ দ্য ইংলিছ ট্ৰেঞ্চলেশ্যন অফ এ ফেমাছ নভেল বাই সৈয়দ আব্দুল মালিক হুইচ ইজ ডেট নভেল এমং দ্য ফলোইং সৈয়দ আব্দুল মালিকৰ এখন বিখ্যাত উপন্যাসৰ ইংৰাজী অনুবাদ হৈছে দ্য টেল অফ নমেডিক সোল তলৰ কেইটাৰ ভিতৰত সেই উপন্যাসখন কোনখন বা ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ কাৰেক্ট এনসাৰ হৈছে অঘৰী আত্মাৰ কাহিনী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ষ্টেট কেবিনেট গেভ ইটছ এপ্ৰুভেল ফৰ 2 নিউ মেডিকেল কলেজ ইন নৱেম্বৰ 2021 হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইট উইল বি এষ্টাব্লিছ ৰাজ্যিক কেবিনেটে 2021 চনৰ নৱেম্বৰ মাহত 2খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ বাবে অনুমোদন দিছিল তলৰ কোনখন জিলাত ইয়াক স্থাপন কৰা হৈছিল কোনখন জিলাত স্থাপন কৰা হৈছিল এই কুৱেশ্যনটো আপোনালোকে বৰ্তমান অপশ্যনকেইটা মই দিয়া নাই এই কুৱেশ্যনটোৰ আপোনালোকে কোনখন মেডিকেল আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন কিমানে আমাৰ ভিডিঅ'টো শেষলৈকে চাইছে মই গম পাম যে কিমানৰ সেইখিনি নলেজ আছে যে 2021 নৱেম্বৰত ৰাজ্যিক কেবিনেটে 2খন চিকিৎসা মহাবিদ্যালয়ৰ বাবে অনুমোদন দিছিল সেই 2খন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল মোক কমেণ্ট কৰিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য স্মলেষ্ট এমং অল দ্য বুকছ ৰিটেন বাই শংকৰদেৱ ইজ শংকৰদেৱে লিখা সকলো গ্ৰন্থৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থ কোনখন এইকেইটা কুৱেশ্যন আমি সকলোৱে জানো আপোনালোকে কেইটা শুদ্ধ হ'ল মোক কমেণ্ট কৰিব এই কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি গুণমালা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কামৰূপ ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হুইচ বৰ্মন ডাইনেষ্টি কামৰূপ কোনটো বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল ইয়াৰ ভিতৰত কোনটো বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' অফ আছাম ৱাজ ষ্টাৰ্টেড বাই হুইচ ইউনিভাৰ্চিটি অসমৰ প্ৰথম কমিউনিটি ৰেডিঅ' কোনখন বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছিল কাৰেক্ট এনসাৰটো হৈছে KKH ষ্টেট অপেন ইউনিভাৰ্চিটি কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটি আৰম্ভ কৰিছিল চ' আজি আমাৰ আছামীয়া বুকৰ 51 নম্বৰ পাৰ্টৰ এইকেইটা কুৱেশ্যন আশা কৰোঁ আপোনালোকে কুৱেশ্যনকেইটা চালে আৰু আমি বেছিকৈ কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিম যদি আপোনালোকে চিৰিজটো শ্বেয়াৰ কৰে আৰু আমাৰ চিৰিজটো মৰম দিয়ে অ'কে চ' লেচন জিকে চিৰিজ আছামীয়া বুক চিৰিজৰ লগতে ছ'চিয়েল ছায়েন্সৰ কিতাপবোৰ আপোনালোকে চাব আমি অলৰেডি দিছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স বুক অলৰেডি দিয়া হৈছে প্লে লিষ্টত আছে ভাগ কৰি দিয়া আছে চাব ক্লাছ 8ৰ বেলেগকৈ দিয়া আছে 9ৰ বেলেগকৈ দিয়া আছে 10ৰ বেলেগকৈ দিয়া আছে গতিকে চাব বহুত ইম্পৰ্টেণ্ট চ' আজিলৈ মই অন্য এটা ভিডিঅ'ত আপোনালোকক প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম